আজি আমি আপোনাক এনেকুৱা এটা শক্তিশালী ৰহস্যৰ বিষয়ে ক'বলৈ আগবাঢ়িছো যিয়ে আপোনাৰ বাবে আচৰিতভাৱে কাম কৰিব। বিশ্বাস ৰাখক, এইটো 100% কাম কৰিব। যদি আপুনি কেনেবাকৈ এইটো ভিডিঅ' চাবলৈ লৈছে, তেতিয়াহ'লে আজি আপোনাৰ আশা পূৰ্ণ হ'বলৈ গৈ আছে। আপুনি আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ কৰিব পাৰিব আৰু আপুনি সকলো ইচ্ছা পূৰ কৰিব পাৰিব। এনেকুৱা কি মন্ত্ৰ আছে বা এনেকুৱা কি সিক্ৰেট পাৱাৰ আছে যিয়ে আপোনাৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব পাৰে। এই সিক্ৰেট পাৱাৰৰ বিষয়ে জনাৰ পূৰ্বে আপোনাক এটা জৰুৰী কথা কৈ থওঁ। সেয়া হৈছে আপোনাৰ বিশ্বাস। যদি আপোনাৰ বিশ্বাস কৰাৰ ক্ষমতা মজবুত, তেন্তে যিয়ে কৌশল আপুনি অনুসৰণ নকৰক লাগে, আপুনি 100% ৰিজাল্ট পাবই। 11-11 ৰহস্যৰ বিষয়ে আপুনি জানেনে? এইটো সময়ত যদি আপুনি এই কৌশল অনুসৰণ কৰে, তেন্তে নিশ্চিতভাৱে আপুনি ৰিজাল্ট পাবই। আপুনি কেৱল এই সময়খিনিৰ সঠিক প্ৰয়োগ কৰিব লাগিব। এই সময়খিনিৰ শক্তি বুজি পাব লাগিব। কিন্তু মূল কথাটো হ'ল, এই সময় কোনখিনি? সময় হৈছে 11:11। এয়া দিনৰ 11:11 নহয়, ৰাতিৰ 11:11। এই 11:11 আপোনাৰ জীৱনত অভূতপূৰ্ব পৰিৱৰ্তন আনিব পাৰে। যেতিয়াই যিমান সময়তে আপুনি এই ভিডিঅ'টো লাভ কৰে, সেই দিনাৰ ৰাতিৰ পৰাই আপুনি এই পদ্ধতি আপোনাৰ মাজত প্ৰয়োগ কৰিব পাৰে। এই পদ্ধতি কৰিবলৈ বিশেষ দিন নাই। যিদিনাই আপুনি এই পদ্ধতিটো লাভ কৰিব, সেই দিনাৰ ৰাতিৰ পৰাই এই পদ্ধতি আপুনি ব্যৱহাৰ কৰিব। যদি আপুনি ৰাতি 11:11 এই ভিডিঅ'টো লাভ কৰিছে, তেন্তে আপুনি পিছদিনা ৰাতি 11:11 এই টেকনিক ফ'ল' কৰিব পাৰে। যদি আপুনি বহুখিনি কৰিও ফল পোৱা নাই, মাত্ৰ এবাৰ এই ভিডিঅ'টো ধ্যান দি শুনি ভগৱান হনুমানৰ ওপৰত আস্থা ৰাখি এই কামখিনি কৰি চাওক। যেতিয়ালৈকে কোনোবা বস্তু এটাৰ প্ৰতি আপুনি কোনোদিন বিশ্বাস নাৰাখে, ধৈৰ্য নাৰাখে, তেতিয়ালৈকে সেই কামটো ফলপ্ৰসূ নহয়। যদি আপোনাৰ ইচ্ছা বা সপোন বহুত বেছি ডাঙৰ আৰু সেই সপোনটো পূৰ্ণ কৰিবলৈ আপুনি আপ্ৰাণ চেষ্টা কৰিছে কিন্তু পূৰ্ণ হোৱা নাই, বা সপোনটো পূৰণ কৰাৰ ক্ষেত্ৰত বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে, তেন্তে এই ভিডিঅ'টোত কোৱাৰ দৰে মাত্ৰ এবাৰ এই টেকনিকটো ফ'ল' কৰক। এতিয়া মন কৰিবলগীয়া কথাটো হ'ল, ৰাতি এই 11:11 সময়খিনি কিয় আমি বাছনি কৰিলো? কিয় বেলেগ সময় বাছনি নকৰি এই সময়খিনিক প্ৰাধান্য দিছো? কাৰণ ৰাতি এই সময়খিনি ইমানেই বেছি চমৎকাৰী। এই সময়ছোৱাত ব্ৰহ্মাণ্ডৰ সকলো দুৱাৰ খোল খাই থাকে। এই সময়খিনিত আপুনি কিবা বিশেষ বস্তু বিচাৰে বা মনোকামনা পূৰ্ণ হোৱাটো বিচাৰে, তেন্তে নিশ্চিতভাৱে এয়া পূৰ্ণ হ'ব। এয়া একেবাৰে প্ৰমাণিত। যদি আপুনি 24 ঘণ্টাত যদি ৰিজাল্ট পোৱা নাই, তেন্তে আপুনি আগন্তুক 11 দিনত ইয়াৰ ৰিজাল্ট পাবই পাব। যদি আপোনাৰ ইচ্ছা বা সপোনটো যদি ডাঙৰ, সেয়া আপুনি কিমান দিনত লাভ কৰিব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ বিশ্বাস যিমান বেছি শক্তিশালী হ'ব, সিমান সোনকালেই আপুনি ফল লাভ কৰিব। আপুনি এই টেকনিকটো 11 দিন কৰিব লাগিব আৰু এই 11 দিনত ইয়াৰ আচল ৰহস্য আপুনি দেখিবলৈ পাব। ৰাতি 11:11 আপুনি এই কামটো কৰিব লাগিব। সকলোতকৈ দৰকাৰী কথা, যেতিয়া আপুনি এই কামটো কৰিব, আপোনাৰ মনটো একেবাৰে শান্ত আৰু পৰিষ্কাৰ হ'ব লাগিব। মানে কোনো অদৰকাৰী চিন্তা বা ভাৱনা মনত ৰাখিব নোৱাৰিব। আপুনি একেবাৰে শান্ত হৈহে এই কামটো কৰিব লাগিব। আপুনি এখন উকা বগা কাগজ ল'ব। যদি আপুনি এই কামটো কৰে, তেন্তে আপোনাৰ যথেষ্ট লাভ হ'ব।
পেনটো কিন্তু ব্লেক নলব, ব্লেক পেনৰ বাহিৰে যিকোনো পেন লব পাৰে। এতিয়া আপুনি যিকোনো এটা মনৰ ইচ্ছা বা কামনা ধৰি লওক। মনত ৰাখিব, এবাৰত মাত্ৰ এটাহে ইচ্ছা। এবাৰতে বহুত ইচ্ছা পূৰণ কৰিবলৈ যোৱাটো আপোনাৰ ভুল হ'ব। যিটো কাম বহু চেষ্টা কৰিও আপুনি লাভ কৰিব নোৱাৰিলে, সেই ইচ্ছাটো প্ৰথমতে ল'ব আৰু সেই ইচ্ছাটো উকা কাগজখনত 11 বাৰ লিখিব। আপোনাৰ ইচ্ছা চাকৰি সম্বন্ধীয় হ'ব পাৰে, ধন টকা পইচা সম্বন্ধীয় হ'ব পাৰে, নতুন ঘৰ, পৰীক্ষা বা বিবাহ সম্বন্ধীয় হ'ব পাৰে। যিয়েই ইচ্ছা নহওক লাগে, এই ইচ্ছা আপুনি 11 বাৰ সেই উকা কাগজখনত লিখিব লাগিব। এতিয়া আপোনাৰ মনত প্ৰশ্ন হৈছে চাগে, উকা কাগজখনত কি বুলি লিখিব লাগিব? আপুনি লিখিব লাগিব, ধন্যবাদ ব্ৰহ্মাণ্ড, ধন্যবাদ মহাবলী ভগৱান। আপুনি যিজনক সৰ্বাধিক বিশ্বাস কৰে, যিজনক আপুনি প্ৰাৰ্থনা কৰে, তেওঁকে স্মৰণ কৰি আপুনি লিখিব লাগিব। যদি আপুনি চাকৰি এটা বিচাৰি আছে আৰু আপুনি ধৰি লওক আপোনাৰ ভগৱান শ্ৰীকৃষ্ণক বিশ্বাস কৰে, তেন্তে লিখিব, ধন্যবাদ প্ৰভু, মই বহুত দিনৰ পৰা চেষ্টা কৰি থকা চাকৰিটো লাভ কৰিলো। ধন্যবাদ ব্ৰহ্মাণ্ড, মই বিচাৰি থকা চাকৰিটো পাই গলো। চেষ্টা কৰিব এটা লাইন বা শাৰীতে আপোনাৰ মনৰ ইচ্ছাটো আপুনি লিখিব পাৰে আৰু সেম লাইনটো 11 বাৰ লিখিব আৰু কাগজখনক প্ৰণাম জনাই আৰু কাগজখনৰ ওপৰত সোঁহাতখন ৰাখি চকু মুদি আপোনাৰ ইষ্ট দেৱতাক 11 ছেকেণ্ডৰ বাবে স্মৰণ কৰিব, তেওঁক ধন্যবাদ দিব। আৰু তেনে সময়তে আপুনি এনেকুৱা অনুভৱ কৰিব যেন আপোনাৰ ইচ্ছা পূৰ্ণ হ'বলৈ গৈছে। আৰু ইয়াৰ পাছত এই মন্ত্ৰটো উচ্চাৰণ কৰিব, ওম এন্ত্ৰে ৰক্ষায়ে নমঃ, ওম এন্ত্ৰে ৰক্ষায়ে নমঃ, ওম এন্ত্ৰে ৰক্ষায়ে নমঃ। এই সৰু মন্ত্ৰভাগো 11 বাৰ উচ্চাৰণ কৰিব লাগিব। আপোনাৰ মনৰ ইচ্ছা কাগজখনত লিখাৰ পৰা এই মন্ত্ৰটো উচ্চাৰণ কৰালৈকে আপোনাক বহুত বেছি সময়ৰ প্ৰয়োজন নহ'ব। আপুনি যিখন কাগজত আপোনাৰ ইচ্ছা লিখিছিল, সেই কাগজখন গাৰুৰ তলত থৈ শুই যাব। এনেকুৱাকৈ যদি আপুনি 11 দিন ধৰি প্ৰতিদিনে কৰে, প্ৰতিদিনে যদি এই কাগজখন উলিয়াই ভিডিঅ'ত কোৱাৰ দৰে কামখিনি কৰে, তেন্তে আপোনাৰ ইচ্ছা পূৰ্ণ হ'বলৈ ধৰিব। গোটেই কথাখিনি আকৌ মই এবাৰ সোঁৱৰাই দিছো। প্ৰথমতে এখন উকা কাগজত আপোনাৰ ইচ্ছা 11 বাৰ লিখিব আৰু সেই কাগজখন স্মৰণ কৰি আপোনাৰ সোঁহাতখনে কাগজখনক স্পৰ্শ কৰি নিজৰ ইচ্ছাখিনি কল্পনা কৰিব আৰু তাৰ পিছত যিটো মন্ত্ৰ কৈছিলো, সেই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিব লাগিব। এই কামখিনি প্ৰতি নিশা শোৱাৰ পূৰ্বে কৰিব লাগিব 11 দিনৰ কাৰণে। আৰু এতিয়া আপুনি নিজেই দেখিব ইয়াৰ ৰিজাল্ট। আপোনাৰ ইচ্ছা 100% সফল হ'বই হ'ব। এয়া মোৰ বিশ্বাসত কোনো সন্দেহ নাই। 11 দিনৰ পিছত আমাক কমেন্ট কৰি জনাব আপুনি সফল হ'ব পাৰিছেনে নাই। কিন্তু যিকোনো এটা কাম কৰাৰ বাবে দুটা বস্তু জৰুৰী। প্ৰথমটো হ'ল বিশ্বাস আৰু দ্বিতীয়টো হৈছে ধৈৰ্য। যদি আপুনি অধৈৰ্য হয়, তেতিয়া কোনো বস্তু লাভ নকৰে। এই অধৈৰ্যৰ কাৰণে মনলৈ বেয়া চিন্তা আহে। এই বেয়া চিন্তাখিনিয়ে মনৰ ইচ্ছা পূৰ্ণ হোৱাত বাধা জন্মায়। আপোনাৰ প্ৰতিটো দিন ভাল হওক, তাৰ বাবে পৰমাত্মাক প্ৰাৰ্থনা জনাইছো। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।